২২৪৯ নং পূব গুণ্ডিমাৰী এলপি বিদ্যালয়ত সম্প্ৰীতি ভোজন অনুষ্ঠিত। ধুবুৰী জিলাৰ বিলাসীপাৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত মায়াৰছৰ এ ক্লাষ্টাৰৰ অৱস্থিত ২২৪৯ নং পূব গুণ্ডিমাৰী এলপি স্কুলত 11 ডিচেম্বৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ সমন্বয়ে সম্প্ৰীতি ভোজন অনুষ্ঠিত হয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক বাহাৰ আলী আহমেদৰ উদ্যোগত আয়োজন কৰা হয়। এই কাৰ্যসূচীটো বিদ্যালয় পৰিৱেশত এক সম্প্ৰীতিময় পৰিৱেশ সৃষ্টি কৰে। কাৰ্যসূচীত মহকুমা শিক্ষক সন্মিলনৰ সাধাৰণ সম্পাদক শ্বাহজাহান আলী, মায়াৰছৰ এ ক্লাষ্টাৰৰ চিআৰচিচি হানিফুদ্দিন মণ্ডল, গুণিমাৰী এমই বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্বাহজাহান আলী আহমেদক সহ বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। লগতে স্থানীয় গাঁৱৰ মুখিয়াল, অভিভাৱক, অভিভাৱিকাসকলেও সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়ায়। ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভাতৃত্ব সম্প্ৰীতি বৃদ্ধিৰ লক্ষ্যৰে অনুষ্ঠিত এই ভোজন অনুষ্ঠান বিদ্যালয় পৰিৱেশত আনন্দ, মিলন আৰু সৌহাৰ্দ্যৰ এক উজ্জ্বল দৃষ্টান্ত হ'বলৈ সক্ষম হয়। নিউজ ডেস্ক ৰিপৰ্ট BLP Live 24। Harus balik ke dalam.